সকলো মই মাৰ্ঘেৰিটাবাসী, তিনিচুকীয়া জিলাবাসী, অসমবাসীক লগত আমাৰ বৰমূৰীয়াসকলক মই জনাব বিচাৰোঁ যে মাৰ্ঘেৰিটা বজাৰৰ মাজমজিয়াত যি শ্বহীদ স্তম্ভ আছে, শ্বহীদ বেদী আছে, সেইটো আমাৰ দেশ স্বাধীন হোৱাৰ 7-8 বছৰৰ পিছত বনোৱা হয়। আজিলৈকে কিন্তু আমি দেখিছোঁ যে তাত যিবিলাক মানুহে এনক্ৰ'চ কৰি ৰৈছে, সেই দোকানীকেইজনে এনক্ৰ'চ কৰি ৰাখিছে। সেই দোকানীকেইজনে এতিয়া আগত মানে প্ৰথমত মানে লগাইছিলে, সদায় লগায় আৰু সদায় উঠায়, দোকানটো এনেকুৱা আছিলে। কিন্তু এতিয়া বিগত কিছুমান বছৰৰ পৰা দেখি পাইছোঁ যে সিহঁতি 26 জানুৱাৰী আৰু 15 আগষ্টতো সিহঁতি দোকানটো নুঠায়, আৰু প্লাছ সিহঁতি লাহে লাহে অতিক্ৰমণ কৰি সিহঁতি তাত ইটা বালি লগাই কিনে গাঁথনি কৰি কিনে সিহঁতি ফিক্স দোকান বনাবলৈ সিহঁতে যো-জা চলাই আছে। আৰু মই মাৰ্ঘেৰিটা বজাৰৰ সভাপতি হিচাপে মই বাৰম্বাৰ আমাৰ পৌৰপতি ডাঙৰীয়া, ইঅ' ডাঙৰীয়া আৰু লগত আমাৰ মাৰ্ঘেৰিটাৰ আমাৰ SDO যিজনে এতিয়া ইয়াৰ পৰা গুচি গ'ল, তেখেতকো মই জনাইছিলোঁ। কিন্তু তেখেতসকলে কৈছে বোলে এতিয়া বজাৰখন উঠাব বা ৰেলে, তেতিয়া আমি কিবা এটা কৰিম। কিন্তু এতিয়া এট প্ৰেজেণ্ট আমাক অসুবিধা হৈ আছে। তাত আমাৰ স্কুলৰ সৰু সৰু ল'ৰা ছোৱালী, মাৰ্ঘেৰিটা কলেজৰ বাই ভনীসকল খোজকাঢ়োতে তাত দুয়ো কাষৰ পৰা মানে এনক্ৰ'চ হৈ গৈছে, আৰু তাত বহুত অসুবিধা হয়। স্কুলৰ ল'ৰা ছোৱালীক গাত ঢাকি মাৰে, এইটো আমি কমপ্লেইন পাইছোঁ। তাত ষ্টুল লৈ কিনে ৰাস্তাত বহি যায় আৰু মূৰৰ ওপৰত আপোনাৰ জোতাবিলাক হেং কৰি থয়। সেইটো ইভেন আমাৰ SDO অফিচৰ মুৰব্বী এজনকো মই লৈ গৈছিলোঁ, মেজিষ্ট্ৰেট এখনত, তেখেতকো মই দেখাইছিলোঁ। কিন্তু তাৰপিছত তেখেতসকলে কোনো ইয়াত মানে গা এৰা দি কাম কৰিলে, কোনো মানে ডিচিজন নল'লে। यह मार्घेरिटा बाज़ार है। मार्घेरिटा बाज़ार के अंतर्गत शहीद बेदी है। यह शहीद बेदी किसी खास व्यक्ति का नहीं है, यह समाज का है। समाज के पूर्वजों ने हमारा जो अच्छे काम किए हैं उसको याद और स्मरण के लिए ये बनाया गया है, जो किसी भी मौके पर इसको आकर करके हम उसको श्रद्धांजलि दे, उनके आदर्श को हम ग्रहण कर करके अपने जीवन को सफल बनावे और इसको आगे करें। अगर कोई भी व्यक्ति अगर इस चीज़ को नहीं समझता है तो उनकी भूल है। यह शहीद बेदी को सुरक्षा और व्यवस्था रखना हमारा ही नहीं, पूरे समाज का दायित्व बनता है। अभी जो व्यवस्था है वह देख के हमको भी तकलीफ लगता है, लेकिन हम मजबूर हैं, हम करें तो क्या करें।